ওয়াগনার পানি ভাও দিম এখন পানি ভাও ওকে 1 লাখ টাকা দি এখন গ্র্যান্ড আইটেম লৈ যাব পাৰিব 2017 চনৰ মডেল মাত্ৰ 21000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ 1.5 লাখ টাকা দি এখন ট্ৰাইবাৰ লৈ যাব পাৰিব 25 মান পাব মাইলেজ আৰু গাড়ী চলাবলৈ বহুত ধুনীয়া ওকে এখন বলেৰো আপোনাকে লৈ যাব পাৰিব মাত্ৰ 4,50,000 টকাত কেছ 2.5 লাখ টকা দি এখন আৰ্টিকা লৈ যাব পাৰিব 2 লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব 2.5 লাখ টকা দি এখন ম্যাগনাইট লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন ডিজায়াৰ লৈ যাব পাৰিব 2 লাখ টকা দি এখন গ্ৰ্যান্ড আইটেম লৈ যাব পাৰিব 2 লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব 3.5 লাখ টকা দি এখন স্কৰপিঅ ব্লেক কালাৰ এছটেন লৈ যাব পাৰিব 3.5 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান নগাঁও আৰু নগাঁৱত আপোনালোকে গম পায় যদি আপোনালোকে মাল্টিপল ষ্টক লাগে ভাল ভাল গাড়ী যেনেকৈ এছইউভি হেডবেক সেডান কম দামত তেন্তে আপোনালোকে আহক নগাঁও বৰঘাট বাইপাছৰ চাকদেৰ লগত থকা মা মটৰ্ছ আপোনালোকে গম পায় ইয়াৰ ষ্টক আপডেট হৈয়ে থাকে ফাইনেলি আকৌ ষ্টক আপডেট হৈছে দেখা পাইছে স্কৰপিঅ আছে ষ্ট্ৰম আছে ইনোভা আছে সকলো ধৰণৰ গাড়ী বলেৰো সকলো ধৰণৰ গাড়ী পাই যাব তেন্তে আমি বেছি দেৰি নকৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে আমাৰ লগত এইবিলাক স্বত্বাধিকাৰী আছে মুশফিক দা আছে নমস্কাৰ ভালে আছে আছো দিয়ক ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক মোৰ এইটো আপোনাৰ নগাঁও বৰঘাট বাইপাছ 4 লাইনৰ কাষতে ওকে আপোনাৰ গুৱাহাটী পিনৰ পৰা আহোতে নগাঁও ৰোড নগাঁও পৰা আহোতে আপোনাৰ গুৱাহাটী ৰোড ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ন আৰু এনে কিবা ডিসকাউন্ট অফাৰটো থাকেই মোৰ কেশ ডিসকাউন্ট সেটা থাকিবই ওকে আমি বেছি দেৰি নকৰা স্পেশালি পানি ভাও লগাও পানি ভাও ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব এখন হেক্সা নেকি এইটো টাটা হেক্সা 2017 ৰ লাষ্টৰ হয় ওকে টপ মডেলটো ডিজেলত এখনৰ প্ৰাইস লগাইছিল 770 ডিসকাউন্ট কৰি আহিব 750 ওয়ান টেবুলত আৰু ডিসকাউন্ট কৰাই দিম ঠিক আছে তাৰ পিছত নেক্সট পাইছো আমি ইনোভা ইনোভা কিস্তা 2018 ৰ 2.4 ন 4G 18 ৰ গাড়ী এখনো বহুত ধুনীয়া কন্ডিশনত আছে এখনো মই এনে দাম 1270 ৰাখিছিলো ডিসকাউন্ট কৰি 1250 ৰাখিম কিন্তু আহিলে ওয়ান টেবুলত কিবা এটা মই কম ডিসকাউন্ট কৰাই দিম পাক্কা কিমান দিলে ওলাই যাব যদি প্রোফাইল ভাল আছে প্রোফাইল ভাল থাকিলে 3.5-4 লাখ টাকাত ওলাই যাব ওকে নেক্সট কব আমাক স্ট্ৰম নেক্সট টাটা স্ট্ৰম আপোনাৰ হেৰি সাফাৰি স্ট্ৰম 2015 ৰ হয় টপ মডেলটো ওকে দুখন আছে দুখনে বহুত ধুনীয়া কন্ডিশনৰ আছে গাড়ী এখনৰ প্ৰাইস লগাইছিল 570 ডিসকাউন্ট কৰি 550 দিম আহিলে ওয়ান টেবুল আৰু কিবা এটা কমাই দিম ডিসকাউন্ট কৰাই দিম হয় ওকে নেক্সট আমাক কব স্কৰপিঅ 2017 S10 মডেলটো কিন্তু আপোনাৰ গুটে S11 ৰ বস্তু গ্ৰিল লাগি আছে ফগলাইট কভাৰ লাগি আছে আৰু কন্ডিশন বহুত ধুনীয়া কন্ডিশনৰ আছে এখনৰ 950 আছিল দাম ডিসকাউন্ট কৰি এখন পুৰা পৰি মই 9 লাখ টকা লগাম 9 লাখ ওকে তাৰপিছত নেক্সট কবা আমাক স্কৰপিঅ এখন S11 নি এখন S10 হয় S10 2016 ৰ এখনো ব্ল্যাক কালাৰ ধুনীয়া কন্ডিশনৰ আছে ওকে এখনো হে 950 আছিল এখনো ডিসকাউন্ট কৰি মই 9 লাখ টকাই লগাম 9 লাখ এখন কিমান দিলে ওলাব প্রোফাইল ভাল থাকিলে ধৰক ব্যাংকিং ভাল থাকিলে মোটামুটি 3.5 ওলাই যাব ওকে আকৌ আপোনাৰ সাফাৰি স্ট্ৰম টপ মডেলটো হয় এখনো 15 ৰ মডেল এখন বহুত ধুনীয়া কন্ডিশনত আছে ওকে আৰু এখনো হে 550 ৰাখিছিলো ডিসকাউন্ট কৰি মই 530 ৰাখি দিম 530 হয় বেলেনো ডিজেল 2016 চনৰ গাড়ী ডিজেল গাড়ী একচুয়ালি বহুত কম পায় আৰু ডিজেলৰ মাইলেজৰ কাৰণে ভাল 25 মান যায় মাইলেজ ডিজেলত আৰু এখন টপ মডেলটো হয় ডিজেলত এখনৰ দাম ৰাখিছিলো মই 485 ডিসকাউন্ট কৰি মই 460 লগাই দিম 2 লাখ মান দিলে ওলাই যাব i20 ইলাইট টো হয় ন ইলাইট হয় 2000 স্পোর্টস মডেল 2017 ৰ লাষ্টৰ হয় আৰু এখনো লগাইছিল আপোনাৰ 5.5 লাখ টকা ৰেট ডিসকাউন্ট কৰি মই 480 লগাই দিম 480 ঠিক আছে নেক্সট কব আমাক ব্ৰেজা 2017 ৰ হয় ডিজেলত ZDI মডেলটো এখনো দাম আছিল 580 ডিসকাউন্ট কৰি এখন মই 560 লগাই দিম ঠিক আছে তাৰপিছত এখন গ্ৰ্যান্ড আইটেম নিওস 2021 ৰ মডেল হয় পেট্ৰল ম্যাগনা মডেল বহুত ধুনীয়া কন্ডিশন আছে অটোমেটিক এখনৰ দাম আছিল 550 ওকে ডিসকাউন্ট কৰি 520 লগাই দিম 2 লাখ মান দিলে ওলাই যাব ওকে তাৰপিছত নেক্সট কোৱা 5 টাটা 5 2022 ৰ গাড়ী হয় পেট্ৰল 22 মডেল হয় বহুত ধুনীয়া কন্ডিশন আছে গাড়ী গুটে ইন্টেৰিয়ৰ সিট কভাৰ সব নতুন লাগি আছে এখনৰ দাম লগাইছিল আপোনাৰ
6,20,000 টকা ডিসকাউন্ট কৰি মই 580 লগাই দিম 580 ওকে নেক্সট ক'ব আমাক এখন ৱেগনাৰ পানী ভাও দিম এখন পানী ভাও ওকে এখন পানী ভাও দিম 170 আহিব 1,70,000 টকাত এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব BXI মডেল 2012 2012 চনৰ BXI মডেল পেট্ৰল বহুত ধুনীয়া কণ্ডিশ্যনত আছে চলাব পাৰিব হান্তেৰে এখন 170 লৈ যাওক ওকে নেক্সট ক'ব WRV নেক্সট WRV খন আপোনাৰ ডিজেলৰ হয় টপ মডেল সানৰুফ থকাটো ওকে ডিজেলৰ টপ মডেল সানৰুফ থকাটো আৰু এইখনৰ ডিজেলত মানুহ বহুতে বিচাৰে মানে পেট্ৰলৰ মাইলেজ আহে 14-15 এইখনৰ 25 মান পাব মাইলেজ 25 মাইলেজ 25 মান পাব মাইলেজ আৰু গাড়ী চলাবলৈ বহুত ধুনীয়া ওকে এইখনৰ দাম আছিল আপোনাৰ 6.5 লাখ টকা ডিসকাউন্ট কৰি মই 570 লগাই দিম 570 একদম টপ মডেলটো হয় 3 গাড়ী ওকে তাৰপিছত নেক্সট এখন ক'ব নেক্সট আৰমান কুজাৰ 2022 এইখনৰ দাম আছিল 875 ডিসকাউন্ট কৰি মই 850 লগাম টপ মডেল গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক সুইফট ডিজায়াৰ BXI 2016 ৰ লাষ্টৰ BXI মডেল এইখনৰ দাম আছিল 430 এইখন ডিসকাউন্ট কৰি মই 4,10,000 লগাই দিম 4,10,000 কিমান দিলে ল'ব এখন 1.5 লাখ টকা দিলে ওলাই যাব ওকে নেক্সট I20 ম্যাগনা 2017 মডেল পেট্ৰল এইখনৰ দাম আছিল 435 ওকে ডিসকাউন্ট কৰি মই 4,10,000 দিম 4,10,000 হয় তাৰপিছত নেক্সট ক'ব গ্ৰেণ্ড আইটেন 2019 ৰ লাষ্টৰ ম্যাগনা মডেল হয় ঠিক আছে এইখনৰ দাম আছিল 4,30,000 টকা ডিসকাউন্ট কৰি এইখন মই 4,10,000 দিম 1.5 লাখত ওলাই যাব ওকে নেক্সট ক'ব আমাক বেলেনো নেক্সট বেলেনো জেটা মডেল 2019 ৰ লাষ্টৰ ওকে 19 ৰ লাষ্ট মানে 20 বুলিয়ে ক'ব পাৰে একদম লাষ্টৰ হয় এইখনৰ দাম ৰাখিছিলো মই 6,30,000 টকা ডিসকাউন্ট কৰি মই এখন 6,10,000 দিম বহুত ধুনীয়া কণ্ডিশ্যনত আছে 6,10,000 এটো চাই লও ওকে নেক্সট আমাক ক'ব এখন নিসান ম্যাগনেট 2022 মডেল 6.5 লাখ টকা দাম আছিল 6,20,000 টকা দিম 6,20,000 ম্যাগনেট 2.5 লাখ দিলে ওলাই যাব নেক্সট এখন ক'ব নেক্সট আপোনাৰ এক্সেন হুন্ডা এক্সেন টপ মডেলটো হয় এইখনৰ দাম আছিল আপোনাৰ 530 ডিসকাউন্ট কৰি মই 4,90,000 টকা দিম 4,90,000 ঠিক আছে নেক্সট এক্সেন 2021 মডেল বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ দাম আছিল 5.5 লাখ টকা এইখন ডিসকাউন্ট কৰি মই 5,30,000 টকা দিম ঠিক আছে নেক্সট ক'ব বেলেনো আপোনাৰ 2020 2020 গাড়ী হয় বহুত ধুনীয়া কণ্ডিশ্যন আছে এইখনো এইখনৰ দাম 6.5 লাখ টকা আছিল এখন ডিসকাউন্ট কৰি 6,30,000 টকা আহিব 2 লাখ মান দিলে ওলাব 2 লাখ টকা দিলে আৰামত ওলাই তাৰপিছত নেক্সট ক'ব আমাক এখন নেক্সট আপোনাৰ XUV 300 পেট্ৰলৰ হয় টপ মডেলটো সানৰুফ থকাটো ওকে এইখনৰ দাম আছিল 870 ডিসকাউন্ট কৰি মই 850 কৰি দিম ডিসকাউন্ট কৰি 850 বহুত ধুনীয়া কণ্ডিশ্যন আছে হয় ওকে আৰু ইনক্লুডিং ট্ৰান্সফাৰ থাকিব সব থাকিব লগত ডকুমেন্টেশন ইনক্লুডিং থাকিব ন হয় হয় এটা চালে খলমুখৰ ভিউটো তাৰপিছত ক'ব আমাক TUV T10 ন TUV T10 2020 মডেল এইখনৰ দাম আছিল 785 ডিসকাউন্ট কৰি মই 750 কৰি দিম 750 একদম টপ মডেল ওকে নেক্সট ক'ব আৰ্টিগা এইখন আছে 2019 ৰ লাষ্টৰ ZXI মডেল পেট্ৰল এইখনৰ দাম লগাইছিলো 8.5 লাখ টকা ডিসকাউন্ট কৰি মই এইখনো 830 কৰি দিম এখন 2.5 লাখ দিলে ওলাই যাব প্ৰফাইল ভাল থাকিলে 2.5 লাখ আৰু প্ৰফাইল ইমান ভাল নহয় 3 বা 3.5 এইখন আকৌ BXI মডেল এইখনো 2019 ৰ লাষ্টৰ এইখনৰ দাম আছিল আপোনাৰ 8 লাখ টকা ডিসকাউন্ট কৰি 770 কৰাই দিম 770 হয় নেক্সট ক'ব আমাক ট্ৰাইভাৰ ৰেনল্ট ট্ৰাইভাৰ 2021 মডেল 21 মডেল পেট্ৰলৰ হয় বহুত ভাল কণ্ডিশ্যনত আছে গাড়ী এইখনো মই দাম লগাইছো 580 ডিসকাউন্ট কৰি 530 কৰি দিম এখন 1.5 লাখ মান দিলে ওলাই যাব গল I20 এক্টিভ I20 এক্টিভ খন আপোনাৰ 2017 ৰ লাষ্টৰ মডেল টপ মডেলটো হয় এইখনৰ দাম আছিল আপোনাৰ 530 ডিসকাউন্ট কৰি 480 কৰি দিম ওকে নেক্সট আমাক ক'ব বলেৰো SLX মডেল 2015 ৰ লাষ্টৰ ওকে এইখন আপোনাৰ বহুত ভাল কণ্ডিশ্যনত আছে ডিজেলত M2DI মডেল এইখনৰ দাম আছিল 485 ডিসকাউন্ট কৰি মই 450 কৰি দিম নেক্সট এখন ক'ব ক্ৰেটা SX অপচনেল 2017 ৰ মডেল পেট্ৰল আৰু এইখনৰ দাম আছিল 675 ডিসকাউন্ট কৰি মই 650 কৰি দিম ঠিক আছে নেক্সট এখন ক'ব নেক্সট আহি গ'ল এইখন ৰেনল্ট ট্ৰাইভাৰ এইখনো 2021 মডেল টপ মডেলটো হয় এইখনৰ দাম লগাইছিলো মই
570 অ'। ডিসকাউন্ট কৰি মই এখনো 530 কৰি দিম ঠিক আছে নেক্সট ক'ব আমাক ডেটছন ৰেডিগো ৰেডিগো উম। 2017 চনৰ মডেল অ'। মাত্ৰ 21000 চলিছে অ'। স্পেয়াৰ টায়াৰ আনটাচ অ'। এখন লোৱা মানে নতুন গাড়ী চলোৱা নিচিনা লাগিব বহুত ধুনীয়া আছে কোনো বাইক চাইক চলাই থকাতকে এনেকুৱা গাড়ী এখন লৈ চলাই থাকে ভাল 2,20,000 টকা এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপুনি কণ্টেক্ট কৰি লওক ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু এবাৰ আহক ভিজিট কৰক মা মটৰ্ছ বাইপাছত থকা বৰঘাট বাইপাছত থকা চাকদিয়াৰ লগত আহক ভাল ভাল গাড়ী আছে আপোনালোকে এবাৰ স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব এইখিনিয়ে ক'ব লৈছিলে আৰু বেছি নকওঁ নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই